হেল্ল' ভাইটি ভণ্টিসকল, বেটাৰমান টিউটৰিয়েল ইউটিউব চেনেলত তোমালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আমি পঢ়ি আছিলোঁ নৱমমান শ্ৰেণীৰ যিটো তোমালোকৰ বল আৰু গতি বিষয়ক সূত্ৰ, সেইটো পঢ়ি আছিলোঁ, ঠিক আছে। তো বল আৰু গতি বিষয়ক সূত্ৰৰ যিখিনি তোমাৰ আগৰ যিখিনি তোমাৰ বেছিক চেপ্টাৰ, এটা বেছিক মানে তোমালোকৰ এটা পাৰ্ট মই দি থৈ দিছিলোঁ, সেইটো তোমালোকে আগতে চাই ল'বা, মানে বলৰ ওপৰত এটা তোমালোকৰ ধাৰণা পাবা। মই ডেছক্ৰিপশ্যনত লিংকটো দিয়াই থাকিব, ঠিক আছে। আজি আমি চাম যে ইয়াৰ আগৰ ভিডিঅ'ত আমি সন্তুলিত অসন্তুলিত এই গোটেইখিনি কথা তোমালোকৰ কোৱাই আছে। আজি আমি চাম যিটো গতি সূত্ৰ গতি সূত্ৰ যিটো প্ৰথম সূত্ৰটো কি হয় চাওঁ, ঠিক আছে। তো প্ৰথম সূত্ৰটো গতি সূত্ৰৰ যিটো গতিৰ আছে, গতিৰ প্ৰথম সূত্ৰটো, ঠিক আছে। তো প্ৰথম সূত্ৰটো আমি চাম, ঠিক আছে। প্ৰথম সূত্ৰটো কি হয় তাৰ আগতে কিছুমান কথা তোমালোকে জানি লোৱা। চোৱা, এটা যদি বস্তু আছে, বস্তুটো দুই ধৰণে থাকিব। কেনেকৈ থাকিব মই কৈছোঁ, হয় বস্তুটো ৰখি থাকিব, নহ'লে বস্তুটো গতি কৰি থাকিব। তাৰ বাহিৰত একো কৰি থাকিব নোৱাৰা, হয় বস্তুটো ৰখি থাকিব, নহ'লে সি গতি কৰি থাকিব ন। নিউটনৰ প্ৰথম সূত্ৰই কি বুলি কৈছে শুনি লোৱা। এটা বস্তুৱে যদি ৰখি থাকে নহয়, সি ৰখিয়েই থাকিব। মানে এটা বস্তু যদি স্থিৰ অৱস্থাত থাকে, স্থিৰ অৱস্থা মানে যদি ৰখি থাকে, তেতিয়াহ'লে সি ৰখিয়েই থাকিব, তাৰ স্থিৰ অৱস্থাতে থাকিব। নতুবা যদি এটা বস্তু গতি কৰি থাকে, সিও গতিয়ে কৰি থাকিব। বুজি পালা? কেতিয়ালৈ গতি কৰি থাকিব বা কেতিয়ালৈ স্থিৰ অৱস্থাত থাকিব। তো এটা বস্তু যদি স্থিৰ অৱস্থাত আছে, সি স্থিৰ অৱস্থাতে থাকিব যেতিয়ালৈ তাত কি প্ৰয়োগ কৰা নহয়, অসন্তুলিত বল প্ৰয়োগ কৰা নহয়। বুজি পালা? সন্তুলিত বল প্ৰয়োগ কৰিলে কি হয়, ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈ দিছিলোঁ যে সন্তুলিত বল প্ৰয়োগ কৰিলে তাতে মুঠতে বল কি হ'ব, শূন্য হয়। তো মুঠতে যিহেতু বল শূন্য হয়, তো বস্তুটো এনেও গতি নকৰে। বুজি পাইছা? তো তোমাৰ অসন্তুলিত বল থাকিব লাগিব। অসন্তুলিত বল মানে তাতে তোমাৰ মুঠতে কিবা এটা বল থাকিব লাগিব। যদি তুমি বস্তু এটাৰ ওপৰত বল প্ৰয়োগ কৰা, তে বস্তুটো কি হ'ব, যদি ৰখি আছে নহয়, সি গৈ থাকিব, মানে সি গুচি যাব, সি গতি কৰিব। যদি তুমি ৰখি থকা বস্তু এটাৰ ওপৰত বল প্ৰয়োগ কৰিছা, ঠিক আছে। আৰু যদি ওলোটাটো কি, যদি এটা বস্তু গতি কৰি আছে, সি গতি কৰি থাকিলে সি গতিয়ে কৰি থাকিব পৃথিৱী, সি ক'তো নৰখে যেতিয়ালৈ তুমি তাতে কি প্ৰয়োগ নকৰা, বল প্ৰয়োগ নকৰা। এতিয়া তুমি ভাবিছা এইটো কি কথা, মই এটা কেইটামান বস্তু কৈ আছোঁ। চোৱা, মই কেতিয়াবা এটা সৰু উদাহৰণ লৈছোঁ দেই, তোমালোকে চোৱা। এখন ফিল্ড আছে ন, ফিল্ডখনত এটা ফুটবল আছে, ঠিক আছে, অ'কে। তো এটা ফুটবল আছে, ফুটবলটোত যেতিয়ালৈ ফুটবলটো তাতে ফিল্ডখনত আছে, সি ৰখিয়ে থাকিব। ফুটবলটো এইটো ফুটবল হয়, ফুটবলটো ফিল্ডখনত কি হৈ থাকিব, ৰখিয়ে থাকিব। কেতিয়ালৈ ৰখি থাকিব, যেতিয়ালৈ তুমি ফুটবলটোত কি প্ৰয়োগ নকৰা, বল প্ৰয়োগ নকৰা। যদি ফুটবলটোত তুমি বল প্ৰয়োগ কৰি দিয়া, কি হ'ব, ফুটবলটো গতি কৰিব। ফুটবলটো কি কৰিব, গতি কৰিব। আৰু এই যে ফুটবলটো গতি কৰিলে, সেইটো গতি কৰি আছে, ফুটবলটো কি কৰি আছে, গতি কৰি আছে, হয়নে? এতিয়া গতি কৰি থকা ফুটবলটো কি বুলি ক'লোঁ, যদি গতি কৰি থাকে নহয়, সি গতিয়ে কৰি থাকিব, সি কেতিয়াও নৰখে, কি কৰি থাকিব, গতিয়ে কৰি থাকিব। কেতিয়ালৈ গতি কৰিব, যেতিয়ালৈ তাত তুমি কোনো বল প্ৰয়োগ নকৰা, ঠিক আছে। তাৰ মানে এতিয়া তুমি মোক কোৱা, তেতিয়াহ'লে ফুটবলটো অলপ দূৰ গৈ ৰখি যায় দেখোন। ফিল্ড এখনত তুমি বলটো যদি এনেকৈ তুমি কিক কৰি দিয়া, বলটোক পাছতে গতি কৰিবা, গতি কৰি 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 অলপ দেৰি পিছত ৰখি দিয়ে। কিয় ৰখি দিয়ে, তাৰমানে বলটো ৰখি কিয় দিছে, কাৰণ তাৰে ওপৰত কিবা ফুটবলটোৰ কথা কৈছোঁ দেই, ফুটবলটো কিয় ৰখি দিছে, কাৰণ তুমি তাৰে ওপৰত কি প্ৰয়োগ হৈছে, তোমাৰ বল প্ৰয়োগ হৈছে, ঠিক আছে। এই বল প্ৰয়োগ হৈছে বাবে ফুটবলটো কি হৈ গৈছে, ৰখি দিছে। কোনে বল প্ৰয়োগ কৰিছে কোৱা, কোনে বল প্ৰয়োগ কৰিছে, কোনে কৰিছে, ঘৰ্ষণ বল প্ৰয়োগ হৈছে। কি বল, ঘৰ্ষণ বল, ঘৰ্ষণ বল প্ৰয়োগ হৈছে। বুজি পাইছা এইখিনি কথা, বুজি পাইছা? তাৰ মানে তোমালোকে নিউটনৰ প্ৰথম সূত্ৰটো কি বুজি পালা, যদি এটা বস্তু ৰখি থাকে বা স্থিৰ অৱস্থাত থাকে, সি স্থিৰ অৱস্থাত থাকিবই বিচাৰিব। আৰু যদি গতিশীল অৱস্থাত থাকে, সি গতিশীল অৱস্থাত থাকিবই বিচাৰিব। কেতিয়ালৈ থাকিব বিচাৰিব, যেতিয়ালৈ তুমি বস্তুটোৰ ওপৰত বল প্ৰয়োগ নকৰা, হয়নে? তো ভালকৈ কিতাপত লিখাই আছে, তোমালোকে এবাৰ চাই ল'বা। কি বুজি পালা?
তাৰ মানে ভালকৈ যদি তোমালোকে সূত্ৰটো চোৱা কি হ'ব আকৌ এবাৰ কৈছোঁ যদি কোনো এটা বস্তু স্থিৰ অৱস্থাত আছে বা ৰখি আছে সি স্থিৰ অৱস্থাতে থাকিব নতুবা যদি কোনোবা এটা বস্তু গতিশীল অৱস্থাত থাকে সি গতিশীল অৱস্থাতে থাকিব কেতিয়ালৈ যেতিয়ালৈ তুমি তাতে কোনো ধৰণৰ বা তাতে তুমি অসন্তুলিত বল প্ৰয়োগ নকৰা বুজি পাইছা এইটোৱে আমাৰ কি নিউটনৰ প্ৰথম সূত্ৰ ঠিক আছে তাৰমানে যেটো নিউটনৰ প্ৰথম সূত্ৰ এটো আমি গম পালো না নিউটনৰ সূত্ৰটোক আমি জড়তাৰ সূত্ৰ বুলি কওঁ কি হয় এটা জড়তা কি বস্তু চাই লোৱা দেই ওকে ইংৰাজীত তাক ইনাৰ্চিয়া বুলি কয় জড়তা কি বস্তু জড়তা বেলেগ একো নহয় এই যে বিচাৰি থকা বুলি ক'লো ন যে এটা বস্তু যদি ৰখি থাকিব বিচাৰিছে সি ৰখি থাকিব বিচাৰে এই বিচাৰে যে এটা বস্তুটো নিবিচাৰে কিন্তু কি বস্তুটো কি কৰে এই যে ৰখি আছে ৰখি থাকিব বিচাৰিছে নাই এই যে ৰখি থাকিব বিচাৰিছে এইটো যে ভিতুক আমি কম স্থিতি জড়তা কি বুলি কম স্থিতি জড়তা আৰু যদি বস্তুটো গৈ থকা বস্তু এটা কি কৰিব বিচাৰিব গৈ থাকিব বিচাৰিব সেইটো আমি গতি জড়তা বুলি কম জড়তা মানে কি যদি ৰখি থাকিব বিচাৰিছে কি ৰখি থাকিব বিচাৰিছে বিচৰা শব্দটোকে জড়তা বুলি ধৰি লোৱা তুমি ঠিক আছে আৰু যদি গতি কৰি আছে নহয় সেই গতি কৰি থকাটোক আমি কি বুলি কম গতি জড়তা বুজি পাইছা সেই কাৰণে আমাৰ প্ৰথম সূত্ৰটোক কি কয় নিউটনৰ জড়তা সূত্ৰ বুলিও কয় বুজি পাইছা ভালকে বুজি পালা তো ইয়াৰে এটা মই তোমালোকক আৰু এটা সৰু উদাহৰণ দি দিছো ভালকে চাই লোৱা যদি তোমালোকে যদি এখন বাছত আছা ক'ত আছা এখন বাছত আছা এখন বাছ হয় বাছত ধৰা তুমি থিয় হৈ আছা দেই বাছত কি হৈছে তুমি থিয় হৈ আছা ওকে এতিয়া শুনি লোৱা বাছখন ৰখি আছে বাছখন কি হৈছে ৰখি আছে তুমি ৰখি আছা তাৰমানে দুইটাৰে জড়তা কি স্থিতি জড়তা তাৰমানে ৰখি থাকিব বিচাৰি আছা দুইটাৰে হয় না নহয় এতিয়া বাছখন খপককৈ চলাই দিছো বাছখন খপককৈ চলি গৈছে তাৰমানে বাছখন সন্মুখৰ পাৰে গুচি গৈছে খপককৈ তেতিয়ালৈ তুমি চোৱা বাছৰ তলত কি লাগি আছে তোমাৰ ভৰিখন লাগি আছে বাছৰ তলত সেই কাৰণে যেতিয়া বাছখন খপককৈ গুচি গৈছে তোমাৰ ভৰিখনে কি বিচাৰিব গুচি যাব বিচাৰিব কিন্তু তোমাৰ যিখিনি ওপৰৰ অংশটো এতিয়াও কি কৰিব বিচাৰিব ৰখি থাকিব বিচাৰিব সেইকাৰণে যেতিয়াই বাছখন খপককৈ গুচি যায় এনেকৈ গুচি যায় নহয় তোমাৰ ওপৰৰ অংশটো সেইখিনিতে ৰখি থাকে তো তোমাৰ কেনেকুৱা লাগে যেতিয়া বাছ গুচি যাব তোমাৰ ভৰিখন আগতে গুচি যায় ন তোমাৰ পিছফালে হালি যোৱা যেন লাগে সেইকাৰণে তুমি বাছত যেতিয়া ঘপককৈ চলাই দিয়া হয় তুমি পিছফালে হালি যোৱা হয়নে কাৰণ ওপৰৰখিনি তোমাৰ ৰখি থাকিব বিচাৰি আছে হয় নাই আৰু ঠিক তোমাৰ এইটো কামে ব্ৰেক মাৰিলেও হ'ব যেতিয়া বাছখনে ব্ৰেক মাৰিব ধৰা বাছ এখনে গৈ আছে বাছখনে কি মাৰি দিয়ে ব্ৰেক মাৰি দিলে ঘপককৈ ব্ৰেক মাৰি দিলে বাছখন ৰখি যাব বিচাৰিব আৰু বাছৰ তলৰ তোমাৰ তলৰ অংশখিনি ৰখিব বিচাৰিব কিন্তু ওপৰৰ অংশখিনিতো গতিশীল অৱস্থাতে আছে কাৰণ বাছখন গৈয়ে আছিলে যেতিয়া তুমি ঘপককৈ ব্ৰেক মাৰি দিব এইখিনি জায়গা ৰখি গ'ল কি ওপৰৰ জায়গাখিনি কি কৰিব বিচাৰিছে ওপৰৰ পাৰ্টটোৱে আগফালে যাওঁ কৰি আছে সেইকাৰণে কি বাছখনে ঘপককৈ ব্ৰেক মাৰি দিলে আমি আগৰ ফালে হালি দিয়া যায় বুজি পালা কথাটো এইখিনি যদি বুজি পাইছা এইখিনি অলপ বেলেগ একো নহয় আমাৰ নিউটনৰ প্ৰথম সূত্ৰৰ কথাখিনি বুজি পালা নে নাই প্ৰথম সূত্ৰটো তোমালোকে বুজি পালা হয়নে তোমাক কিতাপত ধুনীয়াকৈ সূত্ৰটো মানে নিউটনৰ গতি সূত্ৰৰ প্ৰথম সূত্ৰটো তোমাক ধুনীয়াকৈ লিখা আছে কিতাপত ওকে এবাৰ পঢ়ি চাবা মই কোৱা কথাখিনিকে লিখা আছে এতিয়া আহা তোমালোকৰ নিউটনৰ দ্বিতীয় সূত্ৰ তো নিউটনৰ কি সূত্ৰ দ্বিতীয় সূত্ৰটোত কি কৈছে নিউটনে চোৱা এতিয়া দ্বিতীয় সূত্ৰটো জনাৰ আগত আমি এটা বস্তু চাই লওঁ এটা সৰু বস্তু চাই সেই বস্তুটো হ'ল তোমালোকৰ ভালকৈ মন কৰিবা ভৰবেগ কি হয় চাই লওঁ ভৰবেগ ভালকৈ মনত ৰাখিবা ইয়াতে দুটা বস্তু আছে চোৱা দেই এটা আছে ভৰ আৰু এটা আছে বেগ এটা আছে ভৰ এটা আছে বেগ ঠিক আছে ভৰ মানে তোমালোকে জানা ন এটা বস্তুত থকা পদাৰ্থৰ পৰিমাণক আমি ভৰ বুলি কওঁ হয়নে নহয় হয়নে তো আমি ভৰক কি বুলি ভৰক যেটো ইংলিছত মাছ বুলি কয় সেইকাৰণে ভৰক আমি এম আখৰটোৰে বুজাওঁ হ্যাঁ ধৰা 5 কেজি 10 কেজি আৰু তাৰ এসআই ইউনিট কি কেজি লওঁ আমি কেজি গ্ৰাম এইবিলাক কিন্তু তাৰ এসআইটো কেজি লওঁ হয়নে তো ভৰৰ যেটো ভৰ মানে এম মানে কেজি 5 কেজি 10 কেজি বেগ মানে জানাই বেগ মানে কি বেগবক আমি কিহেৰে বুজাও ভিৰে বুজাও হয় নাই আৰু তাৰ এসআই সূত্ৰটো কি মানে এসআই ইউনিট হ'ল মিটাৰ পাৰ সেকেন্ড হয়নে এটা আমালোকে গতিৰ চেপ্টাৰটো তোমালোকে চালে গোটেইখিনি বুজি পাবা ঠিক আছে তাৰ মানে এটা বস্তু যদি তোমাৰ গৈ থাকে নহয় এটা বস্তু যদি গৈ থাকে
বস্তুটোৰ যদি বেগ দিয়া থাকে আৰু বস্তুটো তোমাৰ যদি ভৰ দিয়া থাকে তেতিয়ালে ভৰবেগ কি হ'ব ভৰবেগ কি হ'ব মনত ৰাখিবা ভৰবেগ মানে বেলেগ একো নহয় ভৰ পূৰণ বেগ ভৰ পূৰণ বেগ ভৰ কিমান m আৰু বেগ কিমান v হয়নে তো ভৰ পূৰণ বেগ আৰু ভৰবেগক আমাৰ কিহেৰে বুজুৱাই জানা ভৰবেগক বুজুৱা হয় তোমালোকৰ p আখৰেৰে ইংৰাজীত তাক মোমেন্টাম বুলি কয় ঠিক আছে তো আমি ভৰ এইটো এটা সূত্ৰ পাই গল এটা তোমাক যদি দিয়া থাকে এটা বস্তুৰ তাৰ ভৰ হ'ব 10 কেজি এটা বস্তু তাৰ ভৰ হ'ব 10 কেজি আৰু তাৰ যদি বেগ হয় v ধৰা বেগটো দি আছে ধৰা 5 মিটাৰ পাৰ সেকেন্ড এটা তোমালোকে যদি এই বস্তুটোৰ এই মুহূৰ্তটোত ভৰবেগ উলিয়াব লাগে ভৰবেগ যদি তোমাক খুধে কি কৰিব লাগিব তোমালোকে m * v কৰি দিম m কিমান m হল তোমাৰ 10 আৰু v কিমান 5 হয়নে তো কিমান হৈ গল 50 হৈ গল 50 আৰু ভৰবেগৰ যেটো ভৰবেগৰ SI ইউনিট কি হ'ব m ৰ কেজি v মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো ভৰবেগৰ SI ইউনিট হয়নে SI একক ঠিক আছে ভৰবেগটো বুজি পালা না ভৰবেগটো আমাৰ ব্যৱহাৰ হ'ব কোট নিউটনৰ দ্বিতীয় সূত্ৰটো ঠিক আছে এখিনি ভালকে বুজি পালা তো এখিনি নোট কৰি লোৱা দে ভৰবেগ একো নাই একদমই সৰু বস্তু এতিয়া আমি চোৱা নিউটনৰ তোমালোকৰ দ্বিতীয় সূত্ৰটো চোৱা দ্বিতীয় সূত্ৰটো কি হ'ব এবাৰ ভালকে চোৱা দে দ্বিতীয় সূত্ৰটো কি হ'ব যদি এটা বস্তু গতি কৰি আছে নহয় গতি কৰি আছে হয়নে নহয় গতি কৰি ইয়াৰ পৰা গতি কৰিছে ইয়ালৈ গতি কৰিছে এইটো এটা গতি হয় গতিটোত বস্তুটোৰ ভৰ কিমান আছিলে m আৰু ইয়াতো m হ'ব কাৰণ ভৰটো তোৰ খলনি নহয় এটা বস্তু যদি ভৰ আগতে যিমান আছিলে পিছতটো খলনি নহয় ভৰ ভৰে হৈ থাকিব কিন্তু বস্তুটো ধৰি লোৱা প্ৰাৰম্ভিক বেগ যেটো আৰম্ভণিৰ বেগ হেতু আমি u গুটেই প্ৰাৰম্ভিক বেগ আৰম্ভণিৰ বেগ কি আছিলে তোমালোকে গতি চেপ্টাৰৰ যেটো গতিৰ ভিডিওখিনি তোমালোকে চাই লবা ঠিক আছে আৰু তাৰ অন্তিম বেগ v আমি তো জানো যে প্ৰাৰম্ভিক বেগ আমি u ৰে বুজাম আৰু অন্তিম বেগ আমি বুজাম v ৰে ঠিক আছে এটা তোমালোকে মোক কোৱা তাৰ প্ৰাৰম্ভিক ভৰবেগ কিমান তাৰ প্ৰাৰম্ভিক ভৰবেগ কিমান প্ৰাৰম্ভিক ভৰবেগ কোৱা ভৰবেগ মানে কি আছিল ভৰ পূৰণ বেগ এটা প্ৰাৰম্ভিক বেগ কিমান u এটো এখিনি তাৰ প্ৰাৰম্ভিক বেগ ভৰবেগ কি হৈছে v লিখা নাই কিয় কাৰণ v টো অন্তিম u টো প্ৰাৰম্ভিক তো m * u আৰু অন্তিম বেগ কি আছে চোৱা অন্তিম ভৰবেগ বেগ নহয় দে ভৰবেগ অন্তিম ভৰবেগ কি m * v হয় না কাৰণ মাস ইনটু ভেলোসিটি বুলি কয় না ভৰবেগ বেগক ভেলোসিটি বুলি কয় ওকে এতিয়া শুনি লোৱা নিউটনৰ দ্বিতীয় সূত্ৰই কি বুলি কৈছে শুনি লোৱা এই যে ভৰবেগৰ খলনি হৈছে ন এটা ভৰবেগ আৰম্ভণিত আছিল তাৰ ভৰবেগ খলনি হৈ গল কিমান পিছত বেলেগ হৈ গল আৰম্ভণিতে mu আছিল আৰু পিছত mv হৈ গল এই ভৰবেগ খলনি হৈছে নাই ভৰবেগ খলনি কমিবও পাৰে ভৰবেগ বাঢ়িবও পাৰে হেতু পিছৰ কথা পিছত চাম হয়নে তো ভৰবেগৰ খলনি হৈছে না কিমান খলনি হৈছে mu ৰ পৰা mv লৈ ভৰবেগ খলনি হৈছে mu আছিল v হৈ গল এই যে ভৰবেগৰ খলনিৰ এটা গতিত ভালকে মনত ৰাখিবা নিউটনৰ দ্বিতীয় সূত্ৰই তোমালোকক কি বুলি কয় এটা গতিত ভৰবেগৰ যেটো খলনিৰ হার ভৰবেগৰ যেটো খলনিৰ হার ভৰবেগৰ খলনি হৈছে নহয় ভৰবেগৰ খলনিৰ হার বুজি পালানে তাত প্ৰয়োগ হোৱা বলৰ সমানুপাতিক বুজি পালানে তাৰ মানে ইয়াতে এটা তোমালোকে ভালকে চাই লোৱা ভৰবেগৰ খলনি কি হৈছে চোৱা মই যদি ইয়াতে কও ভৰবেগৰ খলনি কিমান হৈছে ভৰবেগ খলনি কোৱাচোন ভৰবেগৰ খলনিৰ হার মানে কি ভৰবেগৰ খলনি সময় তাৰ কিহেৰে হৰণ কৰি দিবা সময়ৰে হৰণ কৰি দিবা তেতিয়ালে হার পাবা আৰু এই গুটেই বস্তুটো কি হয় আমাৰ বলৰ কি সমানুপাতিক এইটোৱে হল নিউটনৰ দ্বিতীয় সূত্ৰ বুজি লৈছা তো ভৰবেগৰ খলনিৰ হার তোমালোকৰ প্ৰয়োগ কৰা তোমাৰ বলৰ কি হৈছে বলৰ সমানুপাতিক ঠিক আছে বুজি পালা প্ৰয়োগ কৰা বলৰ সমানুপাতিক বুজি পালা ঠিক আছে
সো এইটো হল গতি বিষয়ক দ্বিতীয় সূত্ৰ দেই মনত ৰাখিবা ঠিক আছে মই আকৌ এবাৰ কৈছো গতি বিষয়ক দ্বিতীয় সূত্ৰ ইয়াত গোটেইখিনি তোমালোকৰ লিখা আছে হয়নে ভৰবেগৰ পলনিৰ তেবা খলনিৰ হার মানে পৰিৱৰ্তনৰ হার দেই ভৰবেগৰ পৰিৱৰ্তনৰ হার প্ৰয়োগ কৰা বলটো কিন্তু অসন্তুলিত বল হ'ব লাগিব সন্তুলিত বল হলে নহব সন্তুলিত বলৰ একো কাম নাই হি জিৰো মই কৈছিলো নহয় সন্তুলিত বলৰ জিৰো তো তোমালোকে মনত ৰাখিবা তোমালোকে লিখি ল লিখা মানে কিতাপত আছে তো কি হ'ব তোমালোকে মনত ৰাখিবা যেটো ভৰবেগৰ পৰিৱৰ্তন তাৰ কাৰ হাৰৰ সমানুপাতিক তাতে প্ৰয়োগ হোৱা বলৰ সমানুপাতিক ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ তাত প্ৰয়োগ হোৱা বলৰ কি সমানুপাতিক এটা চাও আহাচোন তেতিয়া চাও ভৰবেগৰ পৰিৱৰ্তন কিমান হৈছে কোৱা ভৰবেগৰ পৰিৱৰ্তন কিমান হৈছে পৰিৱৰ্তন ভৰবেগৰ পৰিৱৰ্তন কিমান হৈছে মোক কোৱা কোৱা পৰিৱৰ্তন মানে মই কি কৈছিলো যে অন্তিমৰ পৰা তুমি প্ৰাৰম্ভিকটো গুচাই দিয়া মানে অন্তিম বিয়োগ প্ৰাৰম্ভিক এটো পৰিৱৰ্তন বুলি কয় শেষৰটো মাইনাস আগৰটো এটো পৰিৱৰ্তন তুমি আগতে কি আছিলা শেষত কি হলা এটো পৰিৱৰ্তনটো চাবৰ কাৰণে কি কৰিব লাগিব শেষত তুমি আছিলা ধৰা আজি 10 কেজি আছা কালি তুমি 30 কেজি হৈ গলা কিমান পৰিৱৰ্তন হোৱা বুলি কবা কি কৰিবা 30 - 10 20 কেজি পৰিৱৰ্তন হৈছে ঠিক আছে এতিয়া চোৱা কি বুলি কলো ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ তাত প্ৰয়োগ হোৱা অসন্তুলিত বলৰ সমানুপাতিক আমি কথাখিনি কৰি চাও ভৰবেগৰ পৰিৱৰ্তন কিমান তে ভৰবেগৰ পৰিৱৰ্তন ভৰবেগৰ পৰিৱৰ্তন মানে তোমাৰ পৰিৱৰ্তন মানে কৈছিলো নহয় অন্তিম মাইনাস প্ৰাৰম্ভিক অন্তিমৰ পৰা প্ৰাৰম্ভিক বিয়োগ কৰি দিলে তুমি পৰিৱৰ্তন পাবা সকলো বস্তুৰে ঠিক আছে এটো মই তোমাৰ গতিৰ সূত্ৰত বুজাই থোৱা আছে দে গতিৰ মানে তোমালোকৰ ভিডিও এটাত চাই লবা তাৰ মানে কি অন্তিম ভৰবেগ বিয়োগ প্ৰাৰম্ভিক ভৰবেগ ঠিক আছে হয়নে তো অন্তিম ভৰবেগ কিমান mv mu mv মানে অন্তিম ভৰবেগ mu মানে প্ৰাৰম্ভিক ভৰবেগ হয়নে আৰু ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ কিমান ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ মানে সদায় মনত ৰাখিবা যেটো বস্তুৰ হাৰ উলিয়াব লাগে তাক তুমি সময়ৰে হৰণ কৰি দিয়া mv - mu t divided by time আৰু এই যেটো বস্তু পাইছো এইখিনি বস্তু ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ এখিনি কাৰ সমানুপাতিক তাতে যেটো বল প্ৰয়োগ হৈছে এই বলটোৰ সমানুপাতিক mv - mu t ঠিক আছে এইটো হৈ গল তোমালোকৰ নিউটনৰ দ্বিতীয় সূত্ৰ মনত ৰাখিবা ঠিক আছে নিউটনৰ দ্বিতীয় সূত্ৰটো এইটো মনত ৰাখিবা যেনেকৈ লিখা আছে হেনেকৈ তোমালোকে মনত ৰাখিবা ঠিক আছে এতিয়া এইখিনি বস্তু অলপ আমি আগবাঢ়ি চাও কি হয় ঠিক আছে এইখিনি বস্তু অলপ আগবাঢ়ি চাও তোমালোকক পালা কি f কাৰ সমানুপাতিক mv - mu / t ইয়াক কি কৰিব পাৰি চোৱা সমানুপাতিক এই m টো যদি মই কমন লও ইয়াৰ পৰা m টো উলিয়াই আনিলা কি থাকিল v - u আৰু তলত কি থাকিল t তোমালোকে চোৱাচোন v - u / t তাৰ মানে কি এটো তোমালোকৰ কি আছিল এক্সেলাৰেশন ইংলিছত ত্বৰণ আছিল তোমালোকৰ গতি চেপ্টাৰটোত আছে ইয়াৰ মানটো কি a মানে ত্বৰণ তো f is directly proportional to বুলি কয় m এটোৰ জায়গাত তুমি পাতি দিবা a আৰু f এইটো তোমালোকে যদি কনস্ট্যান্ট মানে ইয়াৰ এটা ধ্ৰুৱক এটা লৈ তাৰ মান 1 ওলাই যাব 1 উলিয়াই মইখিনি কৰি দিয়া নাই আৰু তুমি তাৰ মান যদি 1 এটা মানে এনেকৈ kma k মানে এটা ধ্ৰুৱক আহিব কাৰণ সমানুপাতিক ধ্ৰুৱক এটোৰ মান তোমালোকে গুটে কেটা যদি 1 লোৱা k এর মান 1 ওলাই যাব এনে k যদি 1 কে হয় k টো গুছাই দিছো তো এটো কি ফর্মুলা পাই গলা f = ma এটা মই তোমালোকক এটা কথা কৈ দিও বহুতে যেতিয়া তোমালোকক নিউটনৰ দ্বিতীয় সূত্ৰ লিখিব কয় বহুতে এইটো লিখি দিয়ে কয় যে প্ৰয়োগ হোৱা বল ভৰ আৰু ত্বৰণৰ কি ভৰ আৰু ত্বৰণৰ গুণৰ সমান এই দুটা যদি মই কি কৰি দিও ইহতৰ যদি পূৰণ কৰি দিও পূৰণ ফলৰ সমান বুলি কয় যে ভৰ আৰু ত্বৰণৰ গুণফলৰ সমান বুলি কয় এটো নহয় কিন্তু এটো নিউটনৰ দ্বিতীয় সূত্ৰৰ এটা ৰিজাল্ট পাইছে এটো
এটা তোমালোকে সূত্ৰ তুমি ফৰ্মুলা এটা পাইছা সূত্ৰ কিন্তু এইটোৱে হয় যেটো সূত্ৰ মই ক'লো যে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ তাত প্ৰয়োগ হোৱা কি অসন্তুলিত বলৰ সমানুপাতিক এইটোৱে দ্বিতীয় সূত্ৰ F = ma তোমালোকে লিখি নাহিবা ঠিক আছে তো এটা তোমাক কিন্তু F উলিয়াব পাৰিবা তোমাক যদি দিয়া থাকে মই কথা এটা কওঁ তোমাৰ যদি এটা বস্তু ত্বৰণ আৰু ভৰ দিয়া থাকে তোমালোকে ফোৰ্স উলিয়াব পাৰিবা ফোৰ্স মানে F বল উলিয়াবা ধৰা এটা দিয়া আছে তাৰ মাস দিয়া আছে ধৰা m দিয়া আছে আৰু m দিয়া আছে ধৰা মাস তোমাৰ দিয়া আছে 10 কেজি আৰু a দিয়া আছে তোমালোকৰ তাত ধৰা a = 2 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ঠিক আছে তোমালোকে F উলিয়াব পাৰিবা কিমান m * a m কিমান 10 a কিমান 2 তো 20 আৰু এটা মনত ৰাখিবা ফোৰ্সৰ বলৰ যেটো তোমাৰ SI ইউনিট সেইটো হয় নিউটন কি হ'ব লাগিব নিউটন ঠিক আছে নিউটন কেনেকৈ পাম এতিয়া আমি এইখিনি চাম সেইখিনি চাই আজিৰ ভিডিওটো আমি সামৰিম আৰু নেক্সট তোমালোকৰ অহা কালিলৈ ইয়াৰে পৰৱৰ্তী ভিডিও পাই থাকিবা ঠিক আছে সো এইটো এটা নিউটন কেনেকৈ হল চাম চোৱা F = ma এটা তোমালোকে যদি F ৰ কি উলিয়াব লাগে SI ইউনিট হয় SI একক m ৰ কি কেজি a ৰ কিমান ত্বৰণৰ কিমান মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এইটো পাই গলা বলৰ কি SI একক আৰু এইটোকে আমাৰ আৰু কি বুলি কয় নিউটন বুলি কয় বুজি পালা ইয়াকে কি বুলি কয় নিউটন এখিনি লিখি থাকাতকৈ তুমি নিউটন লিখি দিলে হৈ যাব যেনেকৈ ধৰা 7 নিউটন 10 নিউটন নিউটন মানে বুজি পাবা যে কি m * a ৰ পৰা আহিছে বুজি পালা ঠিক আছে তো আজিৰ যদি এই ভিডিওটো তোমালোকে ভাল পালা ভিডিওটো লাইক কৰি দিবা শেয়াৰ কৰি দিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত কিন্তু মানে কি কৰিবা শেয়াৰ কৰি দিবা আৰু আমাৰ চেনেলটো কি কৰিবা সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে ধন্যবাদ